আপোনালোকে হৰৰ চিনেমা চাই ভাল পায় নেকি? মই আজি এনেকুৱা ধৰণৰ এখন চিনেমা চালো, যিখন চিনেমা চোৱাৰ পাছত মানে আপোনালোকে সেই ভয়ৰ সংজ্ঞাটো কি ভালদৰে গম পাই যাব। মানে মই চাই দিলো এনেকুৱা এখন চিনেমা, যিখন চিনেমা দেখুওৱা যায় এখন বহুত মানে পুৰণি গাঁও, যি নেকি আস্তিনাপুৰ থাকে, আৰু সেই গাঁওখনতে বাস কৰে এটা ঘৰৰ পৰিয়ালে, য'ত নেকি এগৰাকী মাতৃ আৰু দুগৰাকী সন্তানৰ সৈতে। কিন্তু সেই ঘৰটোত এনেকুৱা এটা চিক্ৰেট ৰুম থাকে, যিটো ৰুমত মানে থাকে এগৰাকী লেডি, আৰু সেইগৰাকী লেডি কোন হয় আমাক পাছত দেখুওৱা যায়, ঠিক আছে। কিন্তু সেই সন্তান দুগৰাকীৰ সদায় দায়িত্ব থাকে কি সেই লেডিগৰাকীক খাবলৈ কিবা এটা দিবগে লাগে। কিন্তু এনেকুৱা ধৰণে লাষ্টত কিছুমান কথা ক্লাইমেক্সত ওলাই যায়গে বা ৰিভিল হৈ যায়, যি খাবলৈ দি থাকে সেই দুগৰাকী লেডিক ভিতৰত থকা ৰুমটোত, সেইগৰাকী লেডি বহুত বছৰ আগতে মৰি গ'ল। তেনেহলে সেই খাবলৈ দিয়া লেডিগৰাকী কোন? বহুত ডাঙৰ এটা ৰহস্যময় প্ৰশ্নৰে চিনেমাখন আৰম্ভ হৈ যায়, আৰু আপোনালোকে এইখন চিনেমা চালে চকু একদম কপালত উঠি যাব। বন্ধুসকল, চিনেমাখনৰ একদম ষ্টাৰ্টিং পইণ্টতে আমাক এটা এনিমেশ্যনৰ যোগেদি বহুত ডাঙৰ কিছুমান কথা দেখুওৱা যায়, যে ইয়াতে মানে 1600 খ্ৰীষ্টাব্দতে ভাৰতলৈ আহে ইংলেণ্ডৰ এটা ইষ্ট ইণ্ডিয়া কোম্পানীৰ দল, যি নেকি ভাৰতত, দক্ষিণ ভাৰতত বহুত ডাঙৰ এটা বিজনেছ আৰম্ভ কৰিব বিচাৰে, আৰু সেই প্ৰক্ৰিয়াৰে 1800 খ্ৰীষ্টাব্দতো তেওঁলোকৰ যি মানে এডুকেশ্যন চিষ্টেম আছিলে, যি নেকি ধৰ্মাৱলম্বী আছিলে, সেইখিনিৰ যোগেদিও তেওঁলোকে বহুত বেছি আপগ্ৰেড কৰিব বিচাৰে, য'ত নেকি যাদু মন্ত্ৰ মানে বহুত ধৰণৰ ভূতক বিশ্বাস কৰা অলৌকিক শক্তি কিছুমানো লগত লৈ আহে, আৰু সেইখিনিৰ প্ৰভাৱ গোটেই ভাৰতত পেলাব লগা হয়। আৰু সেই পেলাবলগীয়া ঠাইডোখৰ কিছুমানতে চবতছে বেছি প্ৰভাৱ পৰে আস্তিনাপুৰ নামৰ জেগাডোখৰ, ঠিক আছে। তো তাৰ পাছত কেনেকে সেই আস্তিনাপুৰডোখৰ একদম শ্ৰাপিত জেগা হৈ যায়, যি নেকি মানে একদম নৰবলি দিব লগা হয়, মানুহৰ বলি দিব লগা হয় সেই দেৱতাটোক খোজ কৰিবৰ কাৰণে, যি নেকি আপোনাৰ এখন কিতাপ থাকে, যি নেকি পঢ়িলে মানে আপোনাৰ মৃত্যু হৈ যোৱা মানুহজনো জি উঠিব পাৰে, এনেকুৱা ধৰণৰ শক্তি থাকে। আৰু মই বন্ধুসকল কৈছো নহয়, এইখন চিনেমা চোৱাৰ পাছত আপোনালোকে ভয় সংজ্ঞা এনেকুৱাকে শিকি যাব যে আপোনালোকে ডাইৰেক্টলি ভূত দেখি নাপায়, কিন্তু আপোনাৰ মাইণ্ডত এনেকুৱাকে ক্ৰিয়া কৰিব, আচলতে ইমান মানে সঘনাই মৃত্যু হৈ থাকিব লগা হয় মানুহবোৰৰ, যে ডক্টৰে পোষ্টমৰ্টম কৰিও মানে সেই মানে ৰিজনটো উলিয়াব নোৱাৰে যে কিয় ইমান মানুহ মৃত্যু হৈ থাকে। বডি পাৰ্টছ কাটি পেলাই ৰিচাৰ্জ কৰাৰ পাছতো আচলতে একো ধৰণৰ কাৰণ তেওঁলোকে উলিয়াই নাপায়। কিয় মগজটোত অপাৰেশ্যন আৰম্ভ কৰি, কিন্তু মগজৰ ভিতৰত চেলছৰ ভিতৰত এনেকুৱা এটা বস্তু পাই যায়, যি নেকি সেইটো জিন্দা থাকে বাকীবোৰ বস্তু মৰি যোৱাৰ পাছতো, আৰু সেই বস্তুৱে সকলোবোৰ শুনি থাকে। অ' মাই গড, একদম শ্বকিং থাকে সেই চিনটো। তাৰ পাছত কেনেকুৱা ধৰণৰ এটা ভয়ানক মানে পৰিস্থিতিলৈ পৰিৱৰ্তন হয় চিনেমাখনত, আপোনালোকে চালে একদম অবাক হৈ যাব। এই চিনেমাখনত ডাইৰেক্টলি ভূত দেখি নাপায়, কিন্তু এই চিনেমাখনৰ যিটো মানে কেমেৰা এংগল, এই চিনেমাখনৰ যিটো মানে আপোনাৰ চিনেমাটোগ্ৰাফি, এই চিনেমাখনৰ যিটো মানে মিউজিক, চবতছে বেছি হাৰ্ড মিউজিক, এই মিউজিকখিনিৰ কাৰণে আপোনালোকে চিনেমাখন বহুত বেছি ভয় কৰিব। মই সঁচা কথা কৈছো, এইখন চিনেমা কিন্তু আপোনালোকে অকলে একেবাৰেই নাচাব। বন্ধুসকল, চিনেমাখনৰ নাম হৈছে ছেটান দ্য ডাৰ্ক, যিখন চাবলৈ হ'লে আপোনালোকে 2 ঘণ্টা 30 মিনিট সময় এটা দিব লাগিব, আৰু ইয়াৰ হিন্দী ডাবিঙো বহুত বেছি ঠিক হৈছে। কিন্তু কিছুমান বস্তু আপোনাৰ ডিসএপইন্টমেন্ট পাইছো, যে চাবলৈ গ'লে সঁচা কথা ক'লে যিমান দীঘল চিনেমাখন সিমান দীঘল নকৰিব লগাও হ'লহেঁতেন। আমাক ষ্টৰিটো মানে বহুত বেছি ফাষ্ট কৰি নিদিয়ে, বহুত বেছি শ্ল' পেচ যায় ষ্টৰিটো, এক্টিং বহুতৰ ভাল হোৱা নাই, সেইকাৰণে মানে চিনেমাখনৰ কিছুমান বস্তুৰ পৰা আমি অকণমান চাইড হৈ যাব লগা হয়। আৰু এটা লাভ ইণ্টাৰেষ্ট বা প্ৰেমৰ এটা চিন দেখুৱাবলৈ গৈছে, যিটো বস্তুৰ এই চিনেমাখনৰ কোনো প্ৰয়োজনবোধ নাথাকে। তথাপি মই এখন চিনেমা কৈছো, এমাজন প্ৰাইমত একদম হিন্দী ডাবিঙত বহুত বেছি বঢ়িয়া আহি গ'ল। আপোনালোকে যদি নাই চোৱা, এখন চিনেমা চাব পাৰে। মাজতে বহুত বস্তু আপোনালোকে এই চিনেমাৰ অমিল দেখিব, সেইখিনি বস্তু স্কিপ কৰিব লাগিব। সেইকাৰণে চিনেমাখন একদম মাষ্টাৰ পিচটো নহয়গে, কিন্তু আপোনালোকে এখন ভাল হৰৰ মুভি এনজয়টো কৰিবই। আপোনালোকে বন্ধুসকল এইখন চিনেমা চালে নাই কমেণ্ট কৰিবলৈ একদম নাপাহৰিব, যাৰ নাম হৈছে ছেটান দ্য ডাৰ্ক, যি নেকি এমাজন প্ৰাইমত এতিয়াও আপোনালোকৰ OTT আহি গৈছে। হিন্দী ডাবিং বহুত বেছি মাষ্ট হৈছে। তো আৰু কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো মই এই চিনেমাখনৰ ওপৰত মোৰ অনেষ্ট ৰিভিউটো ৰাখিলো, আপোনালোকে জনাবলৈ নাপাহৰিব যে এই ৰিভিউটো কেনেকুৱা পালে। তো লগ পাইছো নেক্সট ভিডিঅ'ত, আজিলে বাই বাই।